মেৰাপানী নলনি পথাৰ সন্মিলিত মিচিং যুৱ সংঘৰ উদ্যোগত আজি দিনজোৰাকৈ মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন কৰা হৈছে। যুৱ সংঘৰ লগতে নলনি পথাৰ শান্তিপুৰ মিচিং ৰাইজৰ সৌজন্যত আয়োজিত আলি আই লৃগাঙৰ উৎসৱ পুৱাই সূৰ্য দেৱতাক আৰাধনা কৰি মাংগলিক নীতি নিয়মেৰে মিচিং জনগোষ্ঠীয় লোকসকলে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উপলক্ষে যুৱক যুৱতীসকলৰ নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰা দেখা গৈছে। প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। বুধবাৰৰ দিনটোক মিচিংসকলে অতি শুভ আৰু লখিমী বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলোকে আহু ধানৰ বীজ সাঁচিবলৈ আৰম্ভ কৰে। লগতে শস্যৰ অধিক উৎপাদনৰ কামনা কৰিয়েই নৈপৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে। এই উৎসৱৰ দিনা ভাত বৰা চাউল আৰু ছাই মদ আগবঢ়াই নিপল অৰ্থাৎ সূৰ্য দেৱতাৰ নাম লৈ স্তুতি গীত গোৱা পৰিলক্ষিত হয়। এই স্তুতি গীত পূৰ্বপুৰুষসকলৰ মৃত আত্মাক সন্তুষ্ট কৰাৰ কামনাৰে গোৱা হয়। লগতে শস্যৰ ক্ষেত্ৰত যাতে উৎপাদন ভাল হয় আৰু পৰিয়ালৰ সকলোৰে যাতে কুশল মংগল হয় তাৰে কামনাৰেও এই প্ৰাৰ্থনা গোৱা হয়। এই আলি আই লৃগাঙৰ দিনা বৰা চাউলৰ পুৰাং অৰ্থাৎ তৰা পাতত বান্ধি সিজোৱা ভাত, মাছ, গাহৰি মাংস, পৰ আপোং আদিৰে ভোজন পৰ্ব কৰা হয়। এই আলি আই লৃগাং উৎসৱৰ উপলক্ষে আজি বুধবাৰে পুৱা পৰম্পৰাগত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ পালন কৰে। এই দিনজোৰা কাৰ্যসূচীৰে আলি আই লৃগাং কৰাৰ পিছতে নিশা 12 সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলিও উদ্যোক্তাসকলে আমাক জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ গোলাঘাট। আজি আমাৰ এই তিনিখন গাঁৱে মিলিত হৈ আমাৰ মিচিং পৰম্পৰা আলি আই লৃগাংটো উদযাপন কৰা হয়। আমাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰটো আমি নিৰ্ধাৰিত কৰি লওঁ আমাৰ মিচিং সমাজে। এই প্ৰথম বুধবাৰটোতে আমি কৃষিভিত্তিক কাৰ্যসূচীৰে বীজ ৰোপণ কৰোঁ আৰু অনাগত দিনবিলাকত এই বুধবাৰটোৰ পৰাই আৰম্ভণি হয় কৃষিভিত্তিক কৃষিভিত্তিক কৰ্মৰ জৰিয়তে আমাৰ মিচিং সমাজ যথেষ্টখিনি উপকৃত হয় আৰু আমাৰ মিচিং সমাজটো হৈছে কৃষিজীৱী। সেয়েহে এই আলি আই লৃগাংটো আমি কৃষিজীৱী হিচাপে আমি উদযাপন কৰোঁ ফাগুনৰ প্ৰথম বুধবাৰটোত। আৰু আমাৰ সমাজখন যাতে শান্তি আৰু সম্প্ৰীতিৰে মিলা প্ৰীতি কৰি যোৱাৰ বাবে আমি কামনা কৰোঁ। এই আলি আই লৃগাং কাৰ্যসূচীৰ দ্বাৰা আমি সমূহ অসমবাসীক মিলা প্ৰীতিৰে শান্তিৰে বসবাস কৰিবৰ বাবে এই আমাৰ আলি আই লৃগাঙৰ তৰফৰ পৰাই আমি অনুৰোধ জনাইছোঁ। এইটো সন্মিলিত মিৰি যুৱক সন্থাৰ দ্বাৰাই আয়োজিত হৈছে। ইয়াত সহযোগ কৰিছে আমাৰ স্থানীয় ৰাইজ, নলনি পথাৰ ৰাইজ, শান্তিপুৰ ৰাইজ, এই সকলোখিনি আৰু বিশেষকৈ যুৱকসকলে এই কাৰ্যসূচীটোত যথেষ্ট আগবঢ়াইছে, সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ বিত্তীয় ফালৰ পৰা বিত্তীয় ব্যৱস্থা তাতো আমাৰ জ্যেষ্ঠসকলে সহায় জনাইছে। এনেধৰণে আমি আয়োজন কৰিবলৈ আজি এই পৰ্যায়ত পাইছোঁ। মিচিংসকলৰ পৰম্পৰাগত উৎসৱ হ'ল আলি আই লৃগাং আৰু আমি মিচিংসকল সদায় সংস্কৃতি প্ৰেমী। আমি সকলোৱে একলগ হৈ একগোট হৈ আমি এই উৎসৱ পালন কৰোঁ। গতিকে আজি আমি তিনিখন গাঁৱৰ লোক একেলগ হৈ যুৱকসকল একেলগ হৈ আমি আলি আই লৃগাং পাতিছোঁ। আমাৰ প্ৰধান উদ্দেশ্য হ'ল আমি সম্প্ৰীতিৰে আমি মিলা প্ৰীতিৰে বসবাস কৰি আমি যাতে আমাৰ কৰ্মবোৰ কৰি যাওঁ, সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য। আৰু আলি আই লৃগাঙত আমি পৰম্পৰাগতভাৱে যি নীতি নিয়ম আছে সেই নীতি নিয়মবোৰ আমি সকলোৱে পালন কৰিছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণৰ পৰা ধৰি ৰাতি সন্ধিয়া ভাগলৈ সাংস্কৃতিক সন্ধিয়া সকলোখিনি আমি যি নীতি নিয়ম আছে, আমাৰ লিপগত হওক, পতাকা উত্তোলন হওক,
আমাৰ শ্বহীদ তৰ্পণ হওক সকলোখিনি আমি আজি দিনটোত সমাপন কৰিছোঁ। আৰু আমাৰ মেইন উদ্দেশ্য হ'ল যে আমি ৰজা ৰাণীক আদৰি আমি সাংস্কৃতিক যিটো শোভাযাত্ৰা কৰি আমি মিলা প্ৰীতিৰে যি ঐনিতম তালত আমি নৃত্য গীত কৰোঁ, সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য। গতিকে আমি আজি এই যেনেধৰণে এই অনুষ্ঠানটো পাতিলোঁ, অনাগত দিনতো আমি তেনেদৰে পাতি যাম বুলি আমি আশাবাদী। গতিকে সকলোকে আমি সহায় সহযোগ আৰু শুভকামনা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ।